আজি আপোনালোকক মই এটা কেক আইচিং কৰি দেখাম, যিটো নেকি 1 কেজি ওজনৰ। প্ৰথমতে মই পিচ পিচকৈ কাটি ল'ম কেকটো। কেকখিনি মই এনেকৈ কাটি ল'লোঁ 5 পিচ কৰি, আৰু এতিয়া লৈ গৈছোঁ হুইপ ক্ৰীম, আৰু লগতে তলতে অকণমান ক্ৰীম সানি লৈ ওপৰতে মই কেক এপিচ দি দিছোঁ, আৰু ওপৰত সানি দিছোঁ চেনি পানী, লগতে দিছোঁ ইয়াতে ক্ৰীম, আৰু ক্ৰীম দি পেলাই এনেদৰে মিলাই লৈছোঁ। আৰু একেই প্ৰচেছতে মই গোটেই পিচ কেক এনেদৰে দি চেনি পানী সানি তাৰপিছত ওপৰতে হুইপ ক্ৰীম দি এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? মোৰ গোটেই কেকটো কাটি 5 পিচ হৈছিলে, আৰু এই 5 পিচ কেকে মই এনেদৰে হুইপ ক্ৰীম দি এনেদৰে মিলাই ল'লোঁ। আৰু এয়া লাষ্টত অকণমান এনেদৰে ছাইডটো ডিজাইন দি দিছোঁ। যিহেতু মই ছাইডত ফুল দিম সেইকাৰণে বৰ বেছি মিহি কৰা নাই, আৰু ওপৰতো এনেদৰে মিলাই লৈছোঁ। দেখিছেনে আপোনালোকে? আৰু এইটো নজেল ল'লোঁ, আৰু এটা পাইপিং বেগত নজেলটো ভৰাই এনেকৈ মই ছাইডত ফুল দি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ পচন্দৰ অনুসৰি যিকোনো নজেল ব্যৱহাৰ কৰিব পাৰে। মই এইটো ভাল পাইছোঁ আৰু ভাল পাওঁ কাৰণে এইটোকে ব্যৱহাৰ কৰিছোঁ। দেখিছেনে কেনেকৈ দিছোঁ? মই ছাইডত গোটেই ৰাউণ্ডটোতে এইটো ফুলকে দিলোঁ, আৰু মোৰ 3 লাইন হ'ল। যিহেতুকে মোৰ কেকটো 1 কেজি ওজনৰ, গতিকে অকণমান বেছিকৈ ক্ৰীম ব্যৱহাৰ হৈছে ইয়াত। আৰু ওপৰত মই এটা বেলেগ নজেলৰ সহায়ত এনেকৈ গোটেইটো ৰাউণ্ড দি দিলোঁ। দেখিছেনে আপোনালোকে? নতুনকৈ যদি কোনোবাই কেকৰ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে সুবিধা হ'ব। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই শিকিব পাৰিব, অকণমান হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ মই সেইবাবে ভিডিঅ'টো দিলোঁ। আৰু মোৰ কেকটো কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই। আৰু এইফালে ছাইডতো এনেদৰে অকণমান একেটা নজেলৰ সহায়ত এনেকৈ অকণমান ফুট দি দিলোঁ। দেখিছেনে? এনেদৰে দিছোঁ। মই ক্ৰীমখিনি হুইপ কৰা ভিডিঅ' আপোনালোকক দেখুওৱা নাই, যিহেতুকে সকলোৱে গম পাইছে কেনেকুৱা পদ্ধতিত কৰিলে ক্ৰীমখিনি হুইপ কৰিব পাৰি। আৰু ওপৰতে মই এনেকৈ নামটো লিখি দিছোঁ, আৰু নামটো হৈছে ৰেখা শিৱম। এয়া আৰু মোৰ কেক প্ৰায় ৰেডিয়ে হৈ গৈছে। ওপৰতে এনেদৰে স্প্ৰিংকল দি দিলোঁ, আৰু বাটাৰফ্লাই এটা দিছোঁ, আৰু মোৰ কেক ৰেডি। আপোনালোকৰ কেনেকুৱা লাগিলে কেকটো জনাব দেই। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।